কৃষ্ণ জয় গুরু শঙ্কৰ কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ। নমো পঙ্কজনাভয় নমো পঙ্কজমালিনে নমো পঙ্কজনেত্রায় নমস্তে পঙ্কজঙ্ঘায় বাসুদেবসুतं কৃষ্ণং কংসসানুরমর্দনম দৈবকী হৃদয়ানন্দং বন্দে জগদ্গুরু হরি রাম রাম। মূকং করোতি বাচলং পঙ্গুলং ঘায়তে গিরিম যৎকৃপাতমহং বন্দে জগদ্গুরু পরমানন্দ মাধব হরি রাম। কৃষ্ণ জন্মাষ্টমীৰ উপলক্ষে সবাৰে শ্ৰীচৰণত দাসোদাস কিংকৰ প্ৰণাম সেৱা ধৰিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ যি ঈশ্বৰ ভগৱন্ত যিজনে দৈৱকীৰ সুত পুত্ৰ আৰু কংস চাৰ্ণক বধ কৰিছিল, সেই ঈশ্বৰ কৃষ্ণৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। যাৰ স্থিতিত প্ৰলয় হয়, যাৰ স্থিতিত লয় হয়, যাৰ স্থিতিত সৃষ্টি হয়, যি ঈশ্বৰৰ আৰাধনাই মন চিত্ত হৃদয়ৰ মাজত আত্মাবোধ কৰি তোলে আৰু হৃদয়ৰ মাজত যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাক লৈলো শৰণ ভাৱ জাগি উঠায়। সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত, উপাসা কৰোঁ হৃদয়ত। এই হৃদয়ত তেওঁক চিনি পোৱাৰ এক পথ জাগিত কৰা, সেই কৃষ্ণ নাম লৈ মন প্ৰাণ চিত্তসমূহ শুদ্ধ কৰোৱাই হৈছে দাসৰো দাস কিংকৰৰ কাম্য। আজি প্ৰভু ভগৱন্তৰ আবিৰ্ভাৱ দিন বুলি আমি সকলোৱে উদযাপন কৰিছোঁ। ভগৱন্তৰ স্থিতিলৈ কোনো নাই, একো নাই। তেওঁ নিৰাকাৰ, তেওঁ আকাৰবিহীন, তেওঁৰ মৃত্যু নাই, তেওঁ জন্ম নাই। তথাপিও বৰগীতত কৈছে যে নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সেই জন্মে জীৱৰ জন্ম সম্ফল কৰা। ঈশ্বৰৰ জন্ম নাই, মৃত্যু নাই, তথাপিও তেওঁ জন্ম লৈছে কায়া ৰূপেৰে। সেয়েহে গুৰুজনাই কৈছে ধৰি বাৰম্বাৰ দশ অৱতাৰ পৃথিৱীৰ ভাৰ খন্দিলা অপাৰ। সেই কৃষ্ণ বাসুদেৱৰ গৃহত জন্ম হৈছে। এই অষ্টমী তিথিৰ দিনা
কংসৰ কাৰাগাৰত। কংসৰ কাৰাগাৰত বাসুদেৱ দৈৱকীৰ পুত্ৰ হিচাপে জন্ম লয়। আৰু যেতিয়াই তেওঁ জন্ম লয়, শিল বৰষুণ ধুমুহাই তছনছ কৰি তোলে আৰু কংসৰ কাৰাগাৰৰ প্ৰহৰী সমস্ত টোপনিত বিলীন হৈ যায়। বাসুদেৱৰ শৰীৰৰ লোৰ শিকলি মেল খাই যায় আৰু দৈৱকীৰ শৰীৰৰ পৰাও লোৰ শিকলি মেল খাই যায়। বাসুদেৱে কৃষ্ণক এটি পাচিত ভৰাই যমুনা নদী পাৰ কৰি নন্দৰ ঘৰত থৈ আহে। নন্দৰ ঘৰৰ পৰা যোগমায়াক লৈ আহি কংসৰ কাৰাগাৰত পুনৰ ৰাখে আৰু সেই লোৰ শিকলিসমূহ পুনৰ বাসুদেৱৰ শৰীৰত বান্ধ খাই যায়। শেষত প্ৰহৰীবিলাক সাৰ পায় আৰু কাৰাগাৰৰ ভিতৰত এটি শিশুৰ কুল্লুল শুনে। কংসক জনাই কংসই আহি দেখা পায় এগৰাকী পুত্ৰী সন্তানহে জন্ম হৈছে। কংসই আকাশবাণীৰ দ্বাৰা শুনিছিল যে অষ্টম পুত্ৰৰ দ্বাৰা কংসৰ বধ হ'ব, দৈৱকীৰ অষ্টম পুত্ৰ। কিন্তু আহি দেখা পালে অষ্টম পুত্ৰ নহয়, এগৰাকী পুত্ৰীহে জন্ম পালে। তথাপিও সেই শিশু পুত্ৰীক যেতিয়া কংসই বধ কৰিবলৈ লয়, সেই শিশু পুত্ৰীয়ে যোগমায়া ৰূপ লৈ কংসক কয় যে তোমাক বধ কৰিবলগীয়া অষ্টম পুত্ৰ দৈৱকীৰ সেই সন্তান নন্দৰ কুলত জন্ম হৈছে। সেয়েহে নন্দৰ গৃহলৈ সৰ্বপ্ৰথমে কংসই পুতনাক পঠায়। কৃষ্ণই নন্দৰ গৃহত বহু লীলা কৰে, আনন্দ কৰে। নন্দৰ গৃহত আনন্দৰে জোৱাৰ উঠে কৃষ্ণৰ জন্ম দেখি, পুত্ৰৰ জন্ম দেখি। আৰু সৰ্বপ্ৰথম কংসই যেতিয়া পুতনাক পঠিয়ায়, সেই পুতনাই দুগ্ধ পান কৰাই সমস্ত গকুলৰ শিশুসকলক বধ কৰিবলৈ আৰম্ভ কৰে। যেতিয়া আহি সেই পুতনাই কৃষ্ণক দুগ্ধ পান কৰায়, কৃষ্ণই সেই পুতনাৰ সম্পূৰ্ণ ৰস পান কৰি পুতনাক বধ কৰে আৰু কৃষ্ণই পুতনাৰ কোলাত সুন্দৰকৈ হাঁহি মুখেৰে নাচি থাকে। নন্দই যশোদাই কৃষ্ণক উঠাই লৈ আহে। তাৰ পাছত বহুতো অসুৰ কৃষ্ণক বধ কৰিবলৈ কংসই পঠায়। অঘাসুৰ, বকাসুৰ, বৃত্তাসুৰ আদি অনেক অসুৰে কৃষ্ণক আমনি কৰে। সকলো অসুৰক কৃষ্ণই বধ কৰে। আৰু গকুলত নন্দৰ গৃহত দধি, দুগ্ধ, মন্থন ইত্যাদি শিশুলীলাসমূহ কৰে। এই শিশুলীলাসমূহত তেওঁ বহুতো লীলা দেখুৱায়। কেতিয়াবা অৰ্জুন ভঞ্জন, মাক যশোদাই কৃষ্ণক যেতিয়া দুগ্ধৰ কলহ যেতিয়া ভাঙিছিল, মাখনৰ যেতিয়া কলহ ভাঙিছিল, তেতিয়া মাক যশোদাই কৃষ্ণক উৰলত বান্ধিবলৈ কিমান চেষ্টা কৰিছিল। সেই উৰলৰ ৰছীডালো সদায় কৃষ্ণৰ বাবে দুআঙুল ছুটি হৈ গৈছিল। ভাবিলে আচৰিত। যেতিয়া যশোদাই সম্পূৰ্ণ কৃষ্ণৰ ওপৰত অৰ্পণ কৰিছিল, সেই দুআঙুল ৰছী পুনৰ জোৰা খাইছিল। আৰু উৰলত বন্ধাৰ পিছত অৰ্জুন ভঞ্জন লীলা কৰিছিল। নহয়নে? কিমান আনন্দপূৰ্ণ। আকৌ গকুলবাসীক উদ্ধাৰ কৰিবৰ বাবে ইন্দ্ৰৰ যি বজ্ৰ হেন বিজুলী ঢেৰেকনিৰ পৰা বচাবৰ বাবেও হাতৰ কেয়াঙলিত গোবৰ্ধন পৰ্বত দাঙি লয়। ভাবকচোন, ভকতৰ বাবে ভগৱন্তৰ কিমান বিৰল ত্যাগ। সপ্তাহ দিন ধৰি
কেৰাঙলীৰ মূৰত গোবৰ্ধন পৰ্বতখন দাঙি লৈছিল। তেওঁ নৈতিক কৰ্মৰ বাবে নিজৰ প্ৰেমকো ত্যাগ কৰি আহিছিল আৰু গোকুলৰ পৰা আহি মথুৰাত পুনৰ আহি কংসক বধ কৰিছিল। কংসক বধ কৰি জৰাসন্ধৰ লগত বিষণ্ণ যুদ্ধ, আকৌ পঞ্চপাণ্ডৱৰ সৈতে সখিত্ব, পঞ্চপাণ্ডৱৰ সৈতে মহাভাৰতৰ যুদ্ধ। এখন বিৰাল সুন্দৰ চৰিত্ৰ, দুখ বেদনা হাঁহিৰ মাজেৰে তেওঁ এই সংসাৰত কেৱল এটি হাঁহিতে তেওঁ পাৰ কৰিছিল। তেওঁৰ ৰূপ ইমান সৌন্দৰ্য, তেওঁৰ ৰূপ ইমান মধুৰ আছিল, ভাবিলেই আচৰিত লাগে। আহকচোন, কৃষ্ণৰ যি সুন্দৰ ৰূপ, সেই ৰূপ আমাৰ নামঘোষাত মাধৱ পৰশুজনে সুন্দৰকৈ উল্লেখ কৰিছে। আহকচোন এবাৰ নামঘোষাত সেই ৰূপটো কি বুলি ক'লে শুনো। ঈশ্বৰ কৃষ্ণৰ শনিউক মহা পুৰুষ লক্ষণ হাৰ, ত্ৰিগম্ভীৰ সপ্ত ৰক্ত পঞ্চদীৰ্ঘ, উন্নত ছয় প্ৰকাৰ, গমন গম্ভীৰ বচন গম্ভীৰ, গম্ভীৰ নাভি কমল, এহি ত্ৰিগম্ভীৰ স্মৰণে কৃষ্ণৰ মিলয় মহামংগল, অৰুণ নয়ন অধৰ দহন, অৰুণ কৰচৰণ, নখ ৰেখাশয় অৰুণ কৃষ্ণৰ স্মৰণে দুখতৰণ, সুদীৰ্ঘ নয়ন গিভা বাহুপদ আৱৰ আঙ্গুলি ছয়, এহি পঞ্চদীৰ্ঘ স্মৰণে কৃষ্ণৰ মিলে মহামহোদয়, স্কন্ধ উন্নত ভ্ৰুৱ নাসাপদ, উন্নত নখহৃদয়, এহি ছয়স্থানে উন্নত কৃষ্ণৰ স্মৰণে মুখ্য মিলয়। কৃষ্ণ, ভাবকচোন, তেওঁ কৃষ্ণৰ পুৰুষৰ লক্ষণ মাধৱ পুৰুষে ইমান সুন্দৰকৈ আমাৰ বাবে বৰ্ণনা কৰিছে। এই চৰাচৰ জগতত তেওঁ জন্ম লৈ তেওঁ কৰ্মৰ দ্বাৰা এই পৃথিৱীত সমস্ত গুণৰ অধিকাৰসমূহ দাঙি দি থৈ গ'ল, যাৰ বাবে পৃথিৱীত এজন লোক চলাৰ সহজ আৰু শুদ্ধ পথৰ এটি ৰূপ পোৱা যায়। এই বিৰল তেওঁ নিদৰ্শন, তেওঁ যি মধুৰ ৰূপৰ যি বৰ্ণনা, সেই বৰ্ণনাই হৃদয়ৰ আকুলতাক জগাই তোলে, আনন্দ কৰি তোলে আৰু মন ভাৱনা চিত্তসমূহক সদায় নিৰাময় কৰি নিয়াত সহায় কৰে। মানৱ জীৱনৰ সঠিক পথসমূহ আমি কৃষ্ণৰ জীৱনৰ নিৰ্ণয়ৰ পৰা, কৃষ্ণৰ চৰিত্ৰৰ পৰা আৰু কৃষ্ণৰ গুণানুকীৰ্তনৰ পৰা আমি সাধিব পাৰোঁ। সেয়েহে কৃষ্ণ নাম শ্ৰেষ্ঠতৰ বুলি কৈছে। ইমান সুন্দৰকৈ আকৌ ঘোষাত মাধৱ পুৰুষে হেন শব্দ ইটো পৃথিৱী বাচক ভৈল, ন আনন্দত পৰ্বতয়, দুইৰো এক পদ ভৈল ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। যি নাম ল'লে কেৱল আনন্দৰ উপভোগ হয়, যি নামেৰে জীৱনত কেৱল আনন্দৰ ৰাস্তা দিয়ে, সেই নামেই হ'ল কৃষ্ণ। যি নামৰ ব্ৰহ্মৰ দ্বাৰা চিত্তবৃত্তিসমূহ আমাৰ আগম নীতিৰ পৰা আঁতৰি নিগম হৈ, আৰু যি নিগমত তেওঁৰ দুখ বেদনা সুখ একো নাথাকে, সেই পৰ্যায় পাই গ'ল।
কেৱল পৰম ব্ৰহ্মৰ লগত আনন্দৰহে ৰূপ এটি উদ্ভৱ হয়। সেই নিগম পথ কিশ সেনৰ নামেৰে আমি পাব পাৰোঁ। এই কিশ শব্দইহে আনিব পাৰে। আন প্ৰকাৰে যদি আমি তাত্ত্বিক ৰূপেৰে চাওঁ, এই সংসাৰ জগতখনত কিশসকলেহে সকলোকে আনন্দৰ সুখৰ এমুঠি অন্ন যোগাই আছে। আৰু এই অন্নমুঠি খাই সকলোৱে আনন্দ হৈ আছে, পৃথিৱীৰ জীৱকুল আনন্দ হৈছে। আৰু প্ৰতিটো জীৱই একোজন কিশ। প্ৰতিটো জীৱ ব্ৰহ্মই একোজন কিশ। প্ৰতিটো জীৱ ব্ৰহ্মই এই ধৰাধামত আহি কিবা নহয় কিবা ৰূপেৰে পৃথিৱীৰ বাবে কিবা নহয় কিবা কৃষকৰ্ম কৰি গৈছে। আৰু সেই হেতুকে সকলোকে কৈছে, কিশ সেন শব্দৰে সকলোকে আনন্দ দিয়াই আছে। সেয়েহে কিশ শব্দটোৰ দ্বাৰা, কিশ শব্দৰ নামৰ দ্বাৰা আমাৰ নিগমং যি কল্পতৰুং গলিতং ফলং সুখমুখামিদ দব সংযুতম পাব পোৱা যায়। কেৱল কৃষ্ণ নামতহে এই ৰূপ উদ্ভৱ হয়। সেয়েহে এই কৃষ্ণৰ যি লীলা বৰ বিৰল। এই কৃষ্ণৰ নামেৰে আমাৰ সমস্ত জীৱন ধন্য হৈ পৰে। সেয়েহে আজি এই কৃষ্ণ জন্মাষ্টমীৰ দিনা কৃষ্ণৰ যি ৰূপ দৰ্শনৰ দ্বাৰা আমাসৱৰ হৃদয়ত যি অনুভূতি জাগিত হৈছে, তাকে ক'বলৈ আগবাঢ়ি আহিলোঁ। যদি ভাল লাগিছে আঁকোৱালি ল'ব আৰু আশীৰ্বাদ কৰিব যেন কৃষ্ণৰ যি ৰূপ দৰ্শনৰ দ্বাৰা আমি সবেও যেন কৃষ্ণৰ ৰূপৰ গুণানুকীৰ্তন কৰি থাকিবলৈ শক্তি আৰু ভক্তিৰ আস্বাদন পাই থাকোঁ। কৃষ্ণ জয়গুৰু শংকৰ।